ৰজা এজনে এদিন তেওঁৰ মন্ত্ৰী তিনিজনক ফলৰ বাগিচালৈ যাবলৈ ক'লে আৰু তাৰ পৰা ভাল পকা ফল বাছি আনিবলৈ ক'লে। মন্ত্ৰী তিনিওজনে তিনিটা মোনাৰ সৈতে বাগিচালৈ গ'ল। প্ৰথমজন মন্ত্ৰীয়ে ৰজাৰ বাবে বাগিচাৰ পৰা ভাল ভাল পকা মিঠা ফলবোৰ বাছি বাছি মোনাত ভৰালে। দ্বিতীয়জন মন্ত্ৰীয়ে মনতে ভাবিলে, ৰজায়ে ইমানবোৰ ফলৰ মাজত ক'তনো আৰু ভাল বেয়া ফল বাছি থাকিব। যি ফল চকুৰ আগত পালে ভাল বেয়া পকা কেঁচা গেলা সকলো তেওঁ নিজৰ মোনাত ভৰালে। তৃতীয়জন মন্ত্ৰীয়ে ভাবিলে, ৰজাৰ চকু মাত্ৰ মোনাটোলৈহে যাব। তাৰ ভিতৰত কি আছে সেয়া ৰজাইনো আহি ক'ত চাব। সেয়ে তেওঁ ফল বিচাৰি কষ্ট কৰাতকৈ নিজৰ সময় বচাই ঘাঁহ পাতেৰে মোনাটো ভৰাই লৈ আহিল। দ্বিতীয় দিনা ৰজায়ে মন্ত্ৰী তিনিওজনক নিজৰ নিজৰ মোনাৰ সৈতে ৰাজসভাত উপস্থিত হ'বলৈ ক'লে। তাৰ পাছত কিন্তু ৰজাজনে সিহঁতৰ মোনাবোৰ খুলিও নাচালে। তিনিওকে তেওঁলোকৰ ফলৰ মোনাৰ সৈতে 2 মাহৰ বাবে কাৰাগাৰত বন্দী কৰি থবলৈ আদেশ দিলে। ৰজাৰ আদেশ মতে তিনিওকে কাৰাগাৰত বন্দী কৰি থলে। এতিয়া তেওঁলোকৰ হাতত থকা ফলবোৰৰ বাহিৰে খাবলৈ আৰু আন একোৱেই নাছিল। প্ৰথমজন মন্ত্ৰীয়ে তেওঁৰ হাতত থকা মিঠা স্বাস্থ্যবৰ্ধক ফলবোৰ বৰ তৃপ্তিৰে খাইছিল। দ্বিতীয়জন মন্ত্ৰীৰ হাতত কিছুমান ভাল আৰু কিছুমান গেলা ফল আছিল আৰু যিজন তৃতীয় মন্ত্ৰী আছিল তেওঁৰ হাতত মাত্ৰ ঘাঁহ পাতহে আছিল। 2 মাহ কাৰাগাৰৰ পাছত প্ৰথমজন মন্ত্ৰী সুস্থ আৰু স্বাস্থ্যৱান হৈ ওলাই আহিছিল। দ্বিতীয়জন মন্ত্ৰী অসুস্থ হৈ ওলাই আহিছিল আৰু তৃতীয়জন মন্ত্ৰীৰ মৃত্যু হৈছিল। কাৰণ এই 2 মাহত ঘাঁহ পাতৰ বাহিৰে তেওঁৰ খাবলৈ আৰু আন একোৱেই নাছিল। এই কাহিনীটো আমাৰ জীৱন প্ৰক্ৰিয়াৰ সৈতে একেই। এই ফলবোৰেই হৈছে আমাৰ জীৱনত আমি কৰা কৰ্মবোৰ আৰু কাৰাগাৰটো হৈছে আমাৰ জীৱনৰ সংকটজনক সময়। আমি জীৱনত যিবোৰ কৰ্ম কৰোঁ সেইবোৰ পাছত সংকটৰ সময়ত বা বিপদৰ সময়ত আমি সেইবোৰৰে ফল ঘূৰাই পাওঁ। যদি আমি জীৱনত কেতিয়াও কাৰোৱে ভাল চিন্তা নকৰোঁ, সদায় আনক দুখ কষ্ট দিয়ে জীৱন পাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ বেয়া সময়তো কোনোৱে আমাক সহায় কৰিবলৈ আগবাঢ়ি নাহিব আৰু কিছুমানে ভালে পাব। ভালেই হ'ল, ইয়াৰ লগত এনেকুৱা হ'ল, কাৰণ সি কামেই এনেকুৱা কৰিছিল, এইবুলি হাঁহি মাৰি আঁতৰি যাব। আমি যদি জীৱনত কেতিয়াও কোনো ব্যক্তিৰ অনিষ্ট নকৰোঁ, সদায় আনৰ উপকাৰ কৰোঁ, আনক সহায় কৰোঁ, তেন্তে সেই কৰ্মই আমাৰ বিপদৰ সময়ত কোনোবা ব্যক্তিৰ ৰূপ লৈ আহি আমাক সহায় কৰিবই। এই কাহিনীটোৱে আমাক এইটোৱেই শিকায় যে আমি যদি সদায় ভাল কৰ্ম কৰি গৈ থাকোঁ আৰু এদিন আমি কৰি যোৱা এই ভাল কৰ্মৰ ফলবোৰ আমি ভালেই ঘূৰাই পাম। আজিৰ এই কাহিনীটো ইমানেই আছিল। যদি কাহিনীটো চাই আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আপোনালোকৰ প্ৰতিটো লাইক আৰু কমেণ্টে মোক নতুন ভিডিঅ' বনোৱাত উৎসাহিত কৰে। আশা কৰোঁ জীৱনৰ প্ৰতিটো পল এটি মিঠা হাঁহিৰ সৈতে জীয়াই থাকক। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।